বন্ধুসকল, মই আছোঁ বৰ্তমান ডাম্বুকৰ পৰা প্ৰায় 30-35 কিলোমিটাৰ দূৰত L&T কোম্পানীটোত। আৰু যিহেতু ইয়াত জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে পাহাৰ কাটি ডেম বনাইছে, চ' জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিবৰ কাৰণে। আৰু যিহেতু আমাৰ ইয়াত বহুত ইঞ্জিন আছে, চ' এটা ইঞ্জিন ছাৰ্ভিচিং কৰিবলৈ বুলি আহিছিলোঁ। আৰু যিহেতু এতিয়া ছাৰ্ভিচিং কৰি হৈ গ'ল, আৰু এই সুযোগতে মই আপোনালোকক প্ৰথমতে জনাইছোঁ যে আজি যিহেতু 15 আগষ্ট দিনটো যিহেতু আমি স্বাধীনতা দিৱস পালন কৰোঁ, যিহেতু ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। আৰু এই সুযোগতে মই সকলোকে স্বাধীনতা দিৱসৰ উপলক্ষে মোৰ ফালৰ পৰা আন্তৰিক হিয়াভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মই পাহাৰীয়া অঞ্চলত আছোঁ, গতিকে পাহাৰীয়া অঞ্চলৰ সৌন্দৰ্যটো মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য। এখন হৈছে দিবাং ভেলী নদী। এই দিবাং ভেলী নৈখন ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। বন্ধুসকল, আগতে মই এই ছাইডটোত আহিছিলোঁ যদিও ইমান দূৰ অহা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে ইমান দূৰলৈ আহিছোঁ। আৰু যিহেতু NHPCৰ দ্বাৰা ইয়াত ডেম বনোৱা কাৰ্যসূচী চলি আছে জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিবৰ কাৰণে। এইকেইটা হৈছে ডাঙৰ ডাঙৰ ইঞ্জিন। এই ইঞ্জিনটোত মই এতিয়া ছাৰ্ভিচিং কৰিলোঁ আৰু ইতিমধ্যে মোৰ কাম শেষ হৈ গ'ল। এয়াই হৈছে পাহাৰীয়া অঞ্চলৰ অকণমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য।